গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে। ময়ো আছোঁ আৰু মোটামুটি সুখ দুখ কষ্টৰে এনেকৈ দিনবিলাক পাৰ কৰি আছোঁ। কিমাননো আৰু কম বেমাৰ, কিমাননো কম বেয়া লাগি আছে। যিয়ে নহওক ৰাতিপুৱা চাহ খালোঁ, ৰুটি চাহ খালোঁ। এতিয়া ৰন্ধা বঢ়া কৰিম। আজি বজাৰ চজাৰ অনা নাই, কাৰণ যোৱাকালিয়ে মই ইয়াৰ পৰাই, কালি হাট গৈছে নহয়, ইয়াৰ পৰাই মই এটা মুৰ্গীৰ বাচ্চা লৈছিলোঁ সৰু, সেইটোৱে আছে। ভাবিলোঁ সেইটোৱে বনাই খাম আজি দুপৰীয়া, কিন্তু বেয়া লাগি আছে। ননদ এটা আহি আছে। ননদটো নহয়, আজি প্ৰথম আহিব আমাৰ ভাড়া ঘৰত, কাৰণ ইমান দিন তাই অহা নাই। ননদ ছটা, ননাৰ ছটা, সেইকাৰণে আজি প্ৰথম আহিব আমাৰ ইয়াত। তেনেহ'লে বলক দেখাই আছোঁ। ননদ আহি পালে ফোন কৰি আছে, কাৰণ প্ৰথম আহিছে। আৰু পাৰ্চেল এটাও আহিব। ননদটো আহি পালে, অহাৰ লগে লগে নেমু পানী বনাই দিলোঁ। গৰম নহয় আৰু সিহঁতে চাহ নাখায়, সেইকাৰণে চাহ দিয়া নাই। চৰবত আৰু বিস্কুট দিলোঁ। আমাৰ নিচিনা নিচা নহয় সিহঁতৰ, সেইকাৰণে চাহ তাহ নাখায়। আৰু এতিয়া বেঙেনা চেঙেনা কাটি লৈছোঁ। এইবিলাক নহয়, আমাৰ কাৰণে কাটি লৈছোঁ। সিহঁতে 10টামানত ফোন কৰিছে যে গৈ আছোঁ। 10টামানত আৰু কিনো পাম, সেইকাৰণে যি আছে তাকে বনালোঁ। কণী আৰু বেঙেনা বনাইছোঁ, ভেন্দি ভাজি আৰু লোকেল মুৰ্গীৰ মাংস। লোকেল মুৰ্গীটো নহয়, মানে আগৰ দিনা লৈছিলোঁ মই ইয়াৰ পৰাই, সৰু বাচ্চা। জ্বলাকৈ বনালোঁ। এইটোকে খুৱাই দিম আৰু কি কৰিম, যি আছে তাকে খুৱাম, সামৰ্থ্য হিচাপে ব্যৱহাৰ কৰিলোঁ আজি। আৰু এয়া ৰেডি চেডি কৰি দিলোঁ। মুৰ্গীৰ মাংস, ভেন্দি ভাজি আৰু লোকেল ডিম নহয়, ফাৰ্মৰ ডিম হয়, আৰু বেঙেনা দি বনাইছোঁ। এতিয়া খাই লৈ যাব ওলাইছে। থাকিব গ'লো, নাথাকে। তাই আহিছে, তাৰ ছোৱালী আৰু হাজবেণ্ডক লৈ আহিছে। আলহী আহিলে নহয়, এনেকুৱা মানে যত্ন নকৰিলে ভাল নালাগে। আৰু মই যেনেকৈ নিজে খাই জুতি পুতি খাই ভাল পাওঁ, আলহীকক খুৱাই ভাল পাওঁ, কিন্তু আজি এনেকুৱা নহ'ল। মানে খুৱাই ভাল নালাগিল, কিবা হেন লাগিল, বেয়া লাগিল। যিয়ে নহওক, আৰু এদিন আহিব, অহা যোৱা কৰিব। নিজৰ ননদ হয়, অহা যোৱাটো কৰিবই। এতিয়া যাব ওলাইছে। আৰু ল'ৰা দেখিছেনে, গাড়ী লৈ তাই চলাব খুজি আছে। ননদ আহিছিল, গ'ল। সন্ধিয়া যাব ক'লোঁ খোৱা লোৱা কৰি, কাৰণ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে আধা ঘণ্টামান ৰাস্তা, সেইকাৰণে খোৱা লোৱা কৰি যাব ক'লোঁ। কিন্তু নাথাকিলে, তাৰ কাম আছে, কাৰণ আমাৰ নিচিনা নহয়, সংসাৰ আছে তাৰ, মানে গৰু আছে, ছাগলী আছে, সেইকাৰণে থাকিব নোৱাৰে, গছ গছনি আছে। মোৰ কাৰণে চব্জি লৈ আহিছে, দেখাই আছোঁ। আৰু খোৱা লোৱা কৰিলোঁ, দিনটো গল্প চল্প কৰিলোঁ, কাৰণ আলহী আহিলে নহয়, কাম কৰিলে বেয়া লাগে, কাৰণ ডেইলিতো নাহে, সেইকাৰণে গল্প চল্প কৰিলোঁ। আহক দেখাই আছোঁ। এতিয়া কাম চাম কৰিম। খোৱা দোৱা হৈছে, এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম। আৰু গাও ধোৱা নাই, গা চা ধুই একেবাৰে আহি আছোঁ। কাপোৰ দুটামান তিয়াই থৈছোঁ, ধুই ল'ম। বলকটো আপোনালোকে চাই থাকক শেষলৈকে। আৰু আহক দেখাই আছোঁ। চব্জি আনিছে যে ননদ, কি চব্জি আনিলে। ননদটো লৈ আহিছে, এইটো পকা কোমোৰা আৰু কাকৰল লৈ আহিছে, গছৰ একদম চাৰা লৈ আহিছে। আহিলে নহয় চব্জি থব্জি লৈ আহে, কাৰণ জানে আমি ইপিনে থাকোঁ, চব্জি থব্জি নাই, সেইকাৰণে। যিয়ে নহওক, বলকটো চাই থাকক শেষলৈকে, আহি আছোঁ। গাইজ, চাদৰ ওপৰত আহিলোঁ। ইমান ক'লা হৈছে নহয়, বাপৰে বাপ, চাৰিওপিনে। আহক দেখাই আছোঁ। আৰু কাপোৰখিনি লওঁ, বৰষুণ আহা অৱস্থা হৈছে। গাইজ দেখিছেনে, ইমান ক'লা হৈছে নহয়, বৰষুণ পৰো অৱস্থা হৈছে। আহক দেখাই আছোঁ ভিউটো। কাপোৰখিনি তুলি ইয়াতে থলোঁ, লৈ যাম এতিয়া। আহক দেখাই আছোঁ এটা ধুনীয়া বস্তু। বেঙেনা, এনেকুৱা বেঙেনা চোৱা নাই, কাৰণ দেখিছেনে কিমান ধুনীয়াকৈ লাগি আছে।
এটা চপাতে দেখাত কিমান ধুনীয়া দেখা গৈ আছে নহয়। ছাদৰ পৰা তলত আহিলোঁ ৰুমত আৰু দেখিছেনে খিৰিকীটো বন্ধ কৰি থৈছোঁ বৰষুণ আহিবৰ কাৰণে। আৰু ইমান ক'লা হৈছে নহয়, বৰষুণ আহিব নে নমুনা দেখাব নাজানো। আহিলেহে কম বৰষুণ আহিছে। খিৰিকীটো খোলা থাকক, মানে ইমান ধুনীয়া বতাহ আহি আছে নহয়। মই এতিয়া পাকঘৰৰ কাম চাম হৈ গৈছে, গেছ ঠেছবিলাক চাফা কৰি লৈছোঁ গোটেই। কাঁহী বাতি নাই, ধুই চুই লৈছোঁ একেবাৰে। এইটো মোচা হয়। এতিয়া কাপোৰখিনি ভাজ কৰিম। ওপৰৰ পৰা লৈ আহিলোঁ, ৰাতিপুৱাই ধুই দিছিলোঁ কাপোৰবিলাক। এতিয়া এটা এটা কৰি ভাজ কৰি ল'ম। কাপোৰখিনি ওপৰৰ পৰা আনি জাপি ল'লোঁ আৰু ইমান মাখা কাপোৰ নহয়, ৰাতিপুৱাই ধুই দিছিলোঁ। আৰু কাপোৰ থোৱাটো জেগা নাই, আলনা নাই, সেইকাৰণে চেয়াৰতে থৈ দিওঁ, গডৰেজত থৈ দিওঁ, আলমাৰীত থৈ দিওঁ, এইখিনিয়ে। এতিয়া চাহ খাম, সন্ধিয়াৰ চাহ বনালোঁ, চাহৰ লগত বিস্কুট দি খাম আৰু কি খাম। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ কওঁতে বৰষুণ আহিয়ে গ'ল। এতিয়া 7টামান বাজে, ল'ৰা নাই, ল'ৰা টিউশ্যন কৰিব গ'ল। অলপ বৰষুণ পৰিলে নহয়, ৰাস্তা ঘাটবিলাক ইমান গেলা হৈ যায়। ঘৰত সোমালোঁ এতিয়া আৰু খিৰিকীটো বন্ধ কৰি দিছোঁ, পানী আহে নহয় এইপিনেদি। পাকঘৰত সোমালোঁ, এতিয়া ৰাতিৰ কাৰণে ভাত বনাম আৰু খিৰিকীটো মেলি দিওঁ, পানী কমিছে এতিয়া। ৰাতি ভাত বনাম আৰু কি বনাওঁ, ফ্ৰিজত কি চব্জি আছে চাওঁ। ভাত কেৰেলা আছে, ভাত কেৰেলাকে ভাজিম আৰু ৰাতি গৰম গৰম ভাত আৰু ভাত কেৰেলা ভাজি। কেনেকুৱা হ'ব গাইজ? ভাত কেৰেলা ভাজি আৰু ভাত বনাম গৰম গৰম। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।